বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত কোন ধৰণৰ কথা নকম মোৰ চাকুটো উলিয়াইছো বা বাহিৰ কৰিছো আৰু মই নোট 5 Pro মোবাইলটো আনবক্সিং কৰিবলৈ ওলাইছো তো আপোনালোকে নিশ্চয় চাব পাৰিছে যে মই মোৰ মোবাইলটো বাহিৰ কৰিলো ফ্লিপকাৰ্টৰ পৰা মানে ফ্লিপকাৰ্টৰ বক্সৰ পৰা বাহিৰ কৰিলো আৰু আপোনালোকে ইয়াতে দেখা পাইছে Redmi Note 5 Pro আৰু এই মোবাইলটোৰ RAM হৈছে 4GB আৰু ROM হৈছে 64GB এই মোবাইলটোৰ ডিসপ্লে আছে 5.99 ইঞ্চি আৰু এই মোবাইলটোৰ ৰিয়াৰ ক্যামেৰা আছে 13+5 মেগাপিক্সেল আৰু ফ্ৰণ্টত আছে 20 মেগাপিক্সেল আৰু ইয়াৰ প্ৰচেছৰটো বনোৱা হৈছে Snapdragon 636 ৰ দ্বাৰা আৰু এই মোবাইলটোৰ বেটাৰী কেপাসিটি হৈছে 4000 mAh ৰ বেটাৰী তো এতিয়া মই বক্সটো কাটিম মানে বক্সৰ ভিতৰৰ পৰা মোবাইলটো বাহিৰ কৰিম আৰু মই কাটিলো আৰু এতিয়া মোৰ মোবাইলটো বাহিৰ হৈছে বক্সৰ ভিতৰৰ পৰা তো মোবাইলটো বাহিৰত থৈ দিম মানে এক সাইডত থৈ দিম আৰু ইয়াৰ ভিতৰত কি আছে মানে বক্সৰ ভিতৰত কি আছে চাম মোবাইলটোৰ লগত দিছে এটা কভাৰ মানে লাইলনৰ কভাৰ দিছে বহুত ভাল হয় 150 টকা প্ৰায় লব বজাৰৰ পৰা কিনিলে কিন্তু এনেকুৱা নাপাব তথাপিও তো চাওক একেবাৰে লাইলন সম্পূৰ্ণ লাইলনৰ এটা কভাৰ দিছে আৰু লগতে দিছে এটা ডাটা কেবল নরমাল ডাটা কেবল হয় আৰু এতিয়া চাৰ্জাৰটো বাহিৰ কৰিম আৰু চাৰ্জাৰটো নরমাল চাৰ্জাৰ দিছে ফাস্ট চাৰ্জাৰ দিয়া নাই আৰু ফাস্ট চাৰ্জাৰ দিলে বহুত ভাল আছিল সোনকালে মোবাইলটো চাৰ্জ কৰিব পাৰিলো হেতেন কিন্তু দিয়া নাই আৰু ইয়াতে লগত এটা সিম ইজেক্টৰ পিন দিছে আৰু মই এতিয়া মোবাইলৰ লেভেলটো আতৰাম আপোনালোকে চাই আছে মই আতৰাইছো Redmi Note 5 Pro মোবাইলটো ডিসপ্লে প্ৰটেক্টিং টাইপ দিছে গৰিলা গ্লাস আপোনালোকে চাব পাৰিছে আৰু এই মোবাইলটো মই এতিয়া সেটআপ কৰিম আৰু মোৰ সেটআপ হৈছে আৰু মই এতিয়া মোবাইলটোৰ সেটিংস লৈ যাম আৰু সেটিংসত গৈ এবাউটত গলো মই আপোনালোকে চাব পাৰিছে আৰু ইয়াতে কি আছে মই দেখুৱাই আছো আপোনালোকে ইয়াতে চাওক নেম আছে ডিভাইস নেম আছে আৰু বহুত কিবা আছে আৰু মেন বিলাক মই কৈ আছো আৰু এই মোবাইলটোৰ এন্ড্ৰইড ভাৰ্সন হৈছে 8.1.0 Oreo আৰু Redmi Note 5 Pro মোবাইলৰ প্ৰচেছৰ হৈছে Octa Core Max 1.8 GHz আৰু আপোনালোকে চাব পাৰিছে যে ইয়াতে Octa Core প্ৰচেছৰ আছে আৰু মই এতিয়া কেমেৰাটো ওপেন কৰিলো আৰু মই এটা ফটো তুলিবলৈ চেষ্টা কৰিম আৰু মই এটা মোবাইলৰ ফটো তুলিম আৰু ফটোটো তুলি মই সেই তুলা ফটোটো মই জুম কৰিম সাম যে Note 5 Pro মোবাইলৰ জুম কেপাসিটি কিমান তো এতিয়া মই জুম কৰিম আৰু আপোনালোকে চাব পাৰিছে ইয়াতে Samsung লিখাটো সম্পূৰ্ণ ভালদৰে দেখা গৈছে মানে ক'বলৈ গ'লে Note 5 Pro মোবাইলৰ কেমেৰাটো বহুত ভাল হয় আৰু আপোনালোকে চাব পাৰিছে যে পিছপিনে ফিংগাৰপ্ৰিন্ট সেন্সৰ দিছে ইয়াতে আৰু ইফালে দিছে ভলিউম আপ বটন ডাউন বটন আৰু পাৱাৰ বটন দিছে আৰু মই এতিয়া সিম ইজেক্টৰ পিন দি সেই সিম ৰিডাৰটো খুলিম আৰু সাম কেনেকুৱা দিছে ইয়াতে আৰু নিশ্চয় এই মোবাইলটোত আপোনালোকে চাব পাৰিছে যে হাইব্ৰিড সিম দিছে মানে যদি আপোনালোকে দুটা সিম ভৰাই তেতিয়া হলে মেমৰি ভৰাব নোৱাৰিব বা SD কাৰ্ড ভৰাব নোৱাৰিব যদি আপোনালোকে এটা সিম ভৰাই এটা SD কাৰ্ড ভৰাই তেতিয়া হলে আপোনালোকে SD কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব তো মই ভৰাই থৈ দিম এতিয়া আৰু লগতে সকলোবোৰ মোবাইলতে থকা ফাংচন বা ফিচাৰ্ছবোৰ এই Redmi Note 5 Pro মোবাইলত আছে হেবে এই ভিডিওটোৰ জৰিয়তে বাকিবোৰ ফিচাৰ্ছ বা ফাংচনৰ কথা মই নকলো